আপোনালোকে নিশ্চয় গম পাইছে যে আমি অসমীয়া যুৱ মঞ্চই দীৰ্ঘদিন ধৰি আমি সিন্ডিকেটৰ ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ। কয়লাই হওক, গৰুৱে হওক, চুফাৰী সিন্ডিকেটে হওক, বিভিন্ন সিন্ডিকেটত আমি অসমীয়া যুৱ মঞ্চই মাত মাতি আহিছোঁ। আৰু মাত মাতি থকা পিছতো চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই। আমি আজি পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আজি আমি পুনৰ এই স্মাৰকপত্ৰ প্ৰদান কৰি আমি দাবী জনাব বিচাৰিছোঁ যে বৰাক উপত্যকাৰ পৰা মাজেৰে মেঘালয় প্ৰৱেশ কৰি শিলচৰ জিৰিবাম হৈ কাছাৰ বৰখলা হৈ অবৈধভাৱে চুপাৰী ভৰ্তি তাক সৰবৰাহ চলি আছে। আৰু এই সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড মঞ্জিল আৰু আজমল নামৰ দুজন, এই দুজনে টকা সংগ্ৰহ কৰে গাড়ীবিলাকক ধৰি। আৰু এটা কথা চাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলমানৰ কথা কৈ থাকে। ক'ৰবাত সভা পাতি তেওঁলোকে কয় যে মিয়াসকলক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে, কিন্তু এই চুপাৰী সিন্ডিকেটটো যিসকলে চলাই আছে কিন্তু সেইসকলো কিন্তু উপাধি বা নামবিলাক মুখ্যমন্ত্ৰীয়ে যিবিলাক সমালোচনা কৰি থাকে সেইসকলে কৰি আছে। কাৰণ আপোনালোকে এই নামত টুটু, লস্কৰ, মঞ্জুৰ, ইমদাইল, চাকিল আৰু ফয়জুল এইকেইজনে নেতৃত্ব দি আছে। আৰু আপোনালোকে এণ্টি ফিজ নামত প্ৰতি কিলোত 100 টকাৰ পৰা 120 টকা আৰু বাহনত এখন গাড়ীৰ পৰা 70,000 টকাকৈ লয়, শিলচৰৰ পৰা আহে। আৰু প্ৰতিখন গাড়ী বাবদ 30 লাখ টকা, প্ৰায় 30.6 লাখ টকা সংগ্ৰহ কৰি আহিছে। আৰু এই অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিভিন্ন পন্থা হাতত লৈছে যদিও কিন্তু চৰকাৰক ভেঙুচালি কৰি এই সিন্ডিকেট চক্ৰটোৱে আজি দৈনিক কোটি কোটি টকা সংগ্ৰহ কৰি আছে। আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল সম্পূৰ্ণ মাষ্টাৰ মাইণ্ড হৈছে জনৈক মহন্ত নামৰ এজন ব্যক্তি। জনৈক মহন্তৰ নেতৃত্বতে গোটেই বৰাকৰ যিমান সিন্ডিকেট আছে বা উজনি অসমৰ সিন্ডিকেট যিমান চুপাৰী সিন্ডিকেট আছে চব এই মহন্তৰ নামতে চলি আছে। আমি সেইকাৰণে আজি স্মাৰকপত্ৰৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছোঁ যে আপোনালোকে দম্ভালি মাৰি থাকে চৰকাৰখনে যে আমি সিন্ডিকেট বন্ধ কৰিছোঁ। সিন্ডিকেট যিবিলাক কৈ আছে, আজি গোলাঘাটৰ এজন চুপাৰী সিন্ডিকেটক এনকাউণ্টাৰ কৰিছিলে, তেওঁলোকে মাত্ৰ সময়ত এনকাউণ্টাৰ কৰি দেখায়। কিন্তু এতিয়া যি দেখিছোঁ আমি সিন্ডিকেট জহৰহকৈ চলি আছে চৰকাৰক ভেঙুচালি কৰি। আৰু শিলচৰ তাত আৰক্ষী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত অকল চুপাৰী কথাটোৱেই নহয়, তাত আজি ম্যানমাৰৰ পৰা অস্ত্ৰ শস্ত্ৰ বাহনো তাত আহিব পাৰে, ড্ৰাগছ আহিব পাৰে ম্যানমাৰৰ পৰা। যে আজি উঠি অহা প্ৰজন্ম যিটো কাৰণে আমি চৰকাৰে দাবী কৰি আহিছে যে ড্ৰাগছ সেৱন বন্ধ কৰিব লাগে, কিন্তু ম্যানমাৰৰ পৰা এতিয়া ৰহ আহিব বিচাৰিছে। এটা পপি ফুল নামৰ এটা ফুল আহিছে, এই ফুলটোৰ পৰা ড্ৰাগছ বনায়। আৰু চৰকাৰখনে শিলচৰ আৰক্ষীয়ে কি কৰি আছে? শিলচৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আছে এই চুপাৰী সিন্ডিকেটসকলক আৰু এই ড্ৰাগছ অনা গাড়ীবিলাকক আৰু অস্ত্ৰ শস্ত্ৰ যিবিলাক যান বাহন আনে সেইবিলাকো তেওঁলোকে এৰি দিছে। যদি অসমত কিবা এটা ঘটনা হৈ যায়, আজি ম্যানমাৰৰ পৰা বস্তুবিলাক আহি আছে, কিন্তু চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, কিন্তু এই ক্ষেত্ৰত নাই কৰা। সেইকাৰণে আজি আমি স্মাৰকপত্ৰৰ
মুখ্যমন্ত্ৰী মহোদয়ক দিয়া হৈছে আৰু লগতে আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ মাননীয় সঞ্চালক প্ৰধান মহোদয় অসম আৰক্ষী আৰু মাননীয় আৰক্ষী অধীক্ষক মহোদয় কাছাৰ জিলা শিলচৰ কাছাৰত এই ঘটনাবিলাক হৈ আছে আৰু আমি চৰকাৰখনে যিমানেই নকওক যে চিণ্ডিকেট বন্ধ কৰিছোঁ বুলি কিন্তু যিমানেই দমভালি নামাওক কিয় চিণ্ডিকেট চলিয়ে আছে আৰু যদি চৰকাৰে বা প্ৰশাসনে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু আমি অসমীয়া যুৱ মঞ্চই বাধা দিবলৈ বাধ্য হ'ম চিণ্ডিকেট চক্ৰ য'ত তেওঁলোকে এইবিলাক কাম কৰি আছে কিন্তু তেতিয়া কিন্তু চৰকাৰে বা আমাৰ পুলিচ প্ৰশাসনে অসমীয়া যুৱ মঞ্চত জগৰীয়া কৰিলে নহ'ব কাৰণ আমি প্ৰত্যেকটো ক্ষেত্ৰতে মাত মাতি আহিছোঁ চিণ্ডিকেট বন্ধ কৰিব লাগে কিন্তু আজিলৈকে প্ৰশাসনে চৰকাৰে এইটো ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াৰ লগতে মই আপোনাৰ যোৱা 30 তাৰিখে গাহৰি ভৰ্তি এখন গাড়ী জাজি আমাৰ শিৱসাগৰ জিলাত জাজি অঞ্চলত সংবাদকৰ্মীসকল আছিলে আৰু বিভিন্ন মানুহ আছিলে তাত কিন্তু গাড়ীখন ৰখাই দিয়াৰ পিছত এটা বাহিনীয়ে আহি সংবাদকৰ্মীসকলক ধিক্কাৰ জনাইছে গালি গালাজ পাৰিছে আৰু হেনেকুৱা ভেয়নীয়া গুণ্ডা বাহিনী বিজেপি চৰকাৰখনে ৰাখিছে চাওক সংবাদ মাধ্যমক ভাবুকি দিছে আৰু সংবাদ মাধ্যমে পিছদিনাখন প্ৰতিবাদ কৰিবলগীয়া হৈছে এই চিণ্ডিকেট চক্ৰবিলাকৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ কাৰণে ম্যানমাৰ পৰা জিৰিবাম হৈ কাছাৰ শিলচৰ আৰু বৰখলা হৈ মেঘালয়ত আহে এই চুপাই চিণ্ডিকেটটো আৰু বস্তাবিলাকত অস্ত্ৰ শস্ত্ৰও আহে আৰু এই ক্ষেত্ৰত কিন্তু শিলচৰ আৰক্ষী অধীক্ষক কাছাৰ আৰক্ষী অধীক্ষক এই ক্ষেত্ৰত নীৰৱ ভূমিকা কাৰণ কি আজি তেওঁলোকে ম্যানমাৰৰ পৰা অহা গাড়ীখনত কি আহিছে কি নাই অহা তেওঁলোকে আজিলৈকে এখন গাড়ীত তেওঁলোকে যি তালাচী নকৰে আজি অস্ত্ৰ শস্ত্ৰ সেই ম্যানমাৰৰ পৰা আহিব পাৰে কিন্তু এই জনৈক হৰেণ মহন্তৰ নেতৃত্বত চলিছে কামটো জনৈক হৰেণ মহন্ত কাৰণ তেওঁ উজনি অসমৰ পৰা বা বৰাকলৈকে তেওঁ চিণ্ডিকেট কৰি আছে আৰু এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰু ইয়াৰ পৰা দিছপুৰৰ পৰা মন্ত্ৰী জড়িত আছে হৰেণ মহন্তক নেতৃত্ব দিয়ে জনৈক হৰেণ মহন্তক নেতৃত্ব দিয়া দিছপুৰৰ বিয়াগুম মন্ত্ৰী দুজনমান আছে সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ যদি মুকলিকৈ যদি অস্ত্ৰ শস্ত্ৰ ম্যানমাৰৰ পৰা আনিব পাৰে তেনেহ'লে আৰক্ষী থকাতকৈ নথকাটোৱে ভাল শিলচৰ আৰক্ষী অধীক্ষক থকাতকৈ নথকাটোৱে ভাল আৰু কাছাৰ আৰক্ষী অধীক্ষক নথকাটোৱে ভাল কাৰণ তেওঁলোকে কোনো তালাচী নকৰে তেওঁলোকে অকল মাত্ৰ কেৱল টকা লোৱাৰ কাৰণে তেওঁলোকে অকল চেক গেট কেইখনমান বহাই থয় আমি সেইকাৰণে আজি এই সংবাদমেলৰ যোগেদি তেওঁলোকক সকীয়াই দিছোঁ যদি এই চিণ্ডিকেট চক্ৰ বন্ধ নকৰে জনৈক হৰেণ মহন্তক যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম নহয় এতিয়া চাওক এখন গাড়ীৰ পৰা আপোনাৰ 70,000কৈ লয় ইয়াৰ পৰাতো মন্ত্ৰী জড়িত নাথাকিলে কোনোবা এজন আপুনি মই তাত গৈ কাম কৰিব নোৱাৰোঁ আৰু জনৈক হৰেণ মহন্তও কাম কৰিব নোৱাৰে তাত ইয়াৰ পৰা বেকআপ পাব লাগিব ইয়াৰ পৰা সহযোগিতা পাব লাগিব তেতিয়া তেওঁলোকে কাম কৰিব পাৰিব আৰু সেইকাৰণে আপোনালোকে নিজে ভাবি লওক কোন মন্ত্ৰী জড়িত হৈ আছে অসমত মানে কোন মন্ত্ৰীয়ে এইবিলাক কাম কৰি আছে আজি কোনোবা এখন গাড়ী ধৰাৰ লগে লগে কোন মন্ত্ৰীয়ে ডিচিলৈ ফোন কৰে কোন মন্ত্ৰীয়ে এছপিলৈ ফোন কৰে সকলোৱে জানে আমি নাম নকলেও হ'ব এই কথাখিনি জনাব বিচাৰোঁ যে যি মানে আপোনাৰ চেণ্ডিকেটবোৰ চলি আছে এই চেণ্ডিকেটবোৰত মানে অনা অসমীয়া লোক ব্যক্তি জড়িত হৈ আছে যে অসমত আহি অনা অসমীয়াই ধনৰ চেণ্ডিকেট চলাই আছে চুপাৰী চেণ্ডিকেট চলাই আছে আজি ম্যানমাৰৰ পৰা যি চুপাৰী আহিছে যিবোৰ বস্তাত কি সোমাই আহিছেতো কোনো গমেই নাপায় কাৰণ তাতে কি আনিছে কোনো গম নাপায় আৰু চৰকাৰে যে এইবোৰক আনিবলৈ অনুমতি দি আছে চেণ্ডিকেট চলাই আছে কোনো চেকিং নাই ইয়াতে কিমান ধৰণৰ বস্তু যাব পাৰে এইটো মানে অবাঞ্ছন কাৰণ হ'ব পাৰে
আৰু আপোনালোকক আমি কওঁ যে জনতা ভৱনৰ পৰা কেইজনমান ব্যক্তি দাস হাজৰিকা যে চেণ্ডিকেটৰ গাড়ী ধৰিলে তেওঁলোকৰ ফোন যায় কি কাৰণত এই চেণ্ডিকেট চলাই আছে জনতা ভৱনৰ দাস হাজৰিকা নামৰ ব্যক্তিকেইজনে ইয়াৰ তদন্ত কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে গৰু আপোনাৰ চুপাৰী কয়লা চেণ্ডিকেটটো বন্ধ কৰিব লাগে আৰু যদি তেওঁলোকে চেণ্ডিকেটে চলায় অসমীয়া খিলঞ্জীয়া ল'ৰাক চেণ্ডিকেটৰ দায়িত্ব দিয়ক কাৰণ অসমীয়া খিলঞ্জীয়া ল'ৰাক দায়িত্ব দিলে তেওঁলোকে কিছু ধন পাব আজি অনা অসমীয়া যিটো মানে কোনো অসমীয়া খিলঞ্জীয়া ল'ৰা নহয় তেওঁলোকে চেণ্ডিকেট চলাই আছে ইয়াক বন্ধ কৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন